নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 22 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব সো আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ তালি টুপুলা বান্ধি জাকে জাকে অবৈধ বাংলাদেশী নাগৰিকে এতিয়া প্ৰৱেশ কৰিছে অসমত এই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি এতিয়া আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৰাজ্যত যেটো সময়ত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি আছে আৰু ৰাজ্যত উচ্ছেদ অভিযান চলি থকাৰ মাজতেই এই ভিডিঅ' ভাইৰেল হৈ পৰিছে এইদৰে তালি টুপুলা বান্ধি জাকে জাকে অবৈধ বাংলাদেশী নাগৰিকে প্ৰৱেশ কৰিছে অসমত ৰাজ্যত এতিয়া ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছে সন্দেহজনক নাগৰিকৰ ভিৰ দেখিবলৈ পোৱা গৈছে অসমত জাকে জাকে প্ৰৱেশ কৰিছে সন্দেহজনক বাংলাদেশী লোকে তালি টুপুলা বান্ধি এইদৰে অসমত প্ৰৱেশ সন্দেহজনক লোকৰ সামাজিক মাধ্যমত চৰ্চাত এই বিশেষ ভিডিঅ' কালিৰে পৰা এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল নিউ বঙাইগাঁও জংচনত সন্দেহজনক নাগৰিকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰ মেইলৰ পৰা নামি অসমত প্ৰৱেশ কৰিছে এই সন্দেহজনক লোকসকল বাংলাদেশী খেদা অভিযানৰ মাজতেই ভয়ংকৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে আৰক্ষীৰ একচন উচ্ছেদৰ মাজতেই নামসহ 8 অবৈধ বাংলাদেশী আৰক্ষীৰ জালত বঙাইগাঁৱত বাংলাদেশী বিৰোধী অভিযান দেখিবলৈ পোৱা গৈছে বঙাইগাঁও আৰক্ষীয়ে বাংলাদেশীৰ বিৰুদ্ধে এতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে উচ্ছেদৰ মাজতেই অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে বৃহৎ অভিযান বঙাইগাঁও পৰিচয়সহ আৰক্ষীৰ জালত 8 অবৈধ বাংলাদেশী নাগৰিক আমি বাংলাদেশৰ পৰা আহিছো বুলি মন্তব্য গ্ৰেপ্তাৰ হোৱা যুৱকৰ ৰেলৱে আৰক্ষীৰ জিম্মাত আছে আটক হোৱা বাংলাদেশী কেইটা 8টাকৈ বাংলাদেশী আটক কৰা হৈছে আটক বাবু শেখ আশৰাফুল হক আলামিন আলী মামুন শেখ মোহাম্মদ আলী ৰাহুল আমিন মুশাৰফ আলী আখাৰুল হকক আটক কৰিছে বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয় হৈ নিউ বঙাইগাঁও ষ্টেচনত প্ৰৱেশ কৰিছিল উচ্ছেদৰ মাজতেই ৰাজ্যত এতিয়া আটক হৈছে 8টাকৈ অবৈধ বাংলাদেশী নাগৰিক বঙাইগাঁও আৰক্ষীৰ এই একচন দেখিবলৈ পোৱা গৈছে আটক কৰা অবৈধ বাংলাদেশী কেইটাৰ ভয়ংকৰ স্বীকাৰোক্তি অন কেমেৰা বাংলাদেশীৰ ভয়ংকৰ স্বীকাৰোক্তি কিদৰে অসমত আহিছিল বাংলাদেশী কেইটা আমি বাংলাদেশৰ পৰা আহিছো বুলি ভয়ংকৰ স্বীকাৰোক্তি আটক কৰা বাংলাদেশী কেইটাৰ কিদৰে সীমান্তই দি অসমত প্ৰৱেশ কৰে বাংলাদেশী বানত খহি পৰা কাটাতাৰৰ বেৰ পাৰ হৈ ভাৰতলৈ আহিছিল এই বাংলাদেশী কেইটা আৰক্ষীৰ জালত পৰা বাংলাদেশী কেইটাৰ এই ভয়ংকৰ স্বীকাৰোক্তি আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে ধুবুৰীৰ পৰা ধেমাজিলৈ সাজু কৰা হৈছে বৃহৎ তালিকা শক্তিশালী ৰূপত মিছন অসম ৰক্ষা অবৈধ বেদখলকাৰীক অন্তিম সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলিব বেদখলকাৰীৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান ধুবুৰীৰ পৰা ধেমাজিলৈ সাজু কৰা হৈছে বৃহৎ তালিকা শক্তিশালী ৰূপত এইবাৰ মিছন অসম ৰক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিছন অসম ৰক্ষা অভিযান আৰম্ভ খেদা হ'ব সকলো অবৈধ বেদখলকাৰী নাগৰিকক অসমীয়া জাতিক ৰক্ষা আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ এলান এই মাটি অসমী আইৰ মাটি গতিকে ইয়াত কোনো অবৈধ বাংলাদেশী নাগৰিক থাকিব নোৱাৰিব এইবাৰ বাংলাদেশী খেদাৰ অভিযানক নাম দিয়া হৈছে মিছন অসম ৰক্ষাৰ অভিযান আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই নতুন মিছন অভিযান আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু মাত্ৰ 5 বছৰ দিয়ক 5 বছৰৰ ভিতৰত সমগ্ৰ অসমৰ পৰা সাফা কৰি দিম বাংলাদেশী নাগৰিকক অসমীয়াৰ প্ৰতি টুকুৰা মাটি বাংলাদেশীৰ পৰা মুক্ত কৰিম অহা 5 বছৰত বিজয় সাব্যস্ত কৰিম হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও আত্মসমৰ্পণ নকৰে অহা 5 বছৰৰ ভিতৰত বাংলাদেশীৰ বিৰুদ্ধে জয় লাভ কৰিব ৰাজ্যবাসীয়ে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা বিগ ব্ৰেকিং নিউজ পুনৰবাৰ মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা মেৰাপানীৰ নেঘেৰি বিলৰ মিয়াখিনিক উচ্ছেদ কৰিবলৈ চৰকাৰক 7 দিনৰ সময় দিছো নেঘেৰি বিলত সন্দেহযুক্ত অবৈধ মানুহখিনিক চৰকাৰে উচ্ছেদ নকৰিলে আমি বীৰ লাচিত সেনাই আহি উচ্ছেদ চলাম মেৰাপানীৰ নেঘেৰি বিলৰ উচ্ছেদ সন্দৰ্ভত পুনৰবাৰ মিয়াৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা যদি নেঘেৰি বিলত 7 দিনৰ ভিতৰত
চৰকাৰে উচ্ছেদ অভিযান নচলায় তেন্তে 7 দিনৰ পিছতেই বীৰ লাচিত সেনা নিজেই মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাব বুলি ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। লগতে শৃংখল চলিহাৰ মন্তব্য, অবৈধ বাংলাদেশীক হয় চৰকাৰে উঠাব অন্যথা বীৰ লাচিত সেনাই উঠাব। ভাৰতৰ মানুহে হেংদাং গঢ়ি পিটি ল'ব জানে। মিচিংসকলৰ অস্তিত্ব শেষ কৰিবলৈ এছামে অহৰহ চেষ্টা কৰি আছে। এইসমূহ যদি ৰাজনৈতিক পৃষ্ঠপোষকতাত হৈছে তেন্তে এই ৰাজনীতি উপৰাই পেলোৱা হ'ব। উজনি অসমত সন্দেহযুক্ত লোকৰ উত্থানক লৈ এইদৰে গৰজি উঠিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। উৰিয়াম ঘাটৰ উচ্ছেদৰ পূৰ্বে সন্দেহজনক লোকৰ ভয়ংকৰ কাণ্ড। টালি টোপোলালৈ নতুন স্থানত বসতিৰ পৰিকল্পনা বেদখলকাৰী লোকৰ। উৰিয়াম ঘাটৰ উচ্ছেদৰ পূৰ্বে গোলাঘাটৰ নতুন স্থানত বসতি আৰম্ভ কৰিছে সন্দেহজনক লোকে। নতুন স্থানত বসতি আৰম্ভৰ চেষ্টা কৰা 12টাকৈ সন্দেহজনক পৰিয়ালক গ্ৰেপ্তাৰ। উৰিয়াম ঘাটৰ পৰা পলায়ন কৰি নাওজানৰ কৰৈ গাঁৱত বসতি স্থাপন কৰিছিল। টালি টোপোলালৈ নতুন বসতি স্থাপনৰ পৰিকল্পনা ৰচিছে সন্দেহজনক নাগৰিকে। নাওজান আৰক্ষীয়ে আটক কৰে সন্দেহজনক পৰিয়ালকেইটাক। সন্দেহজনক লোকে যাতে নতুন ঠাইত বসতি স্থাপন কৰিব নোৱাৰে তাক লৈ সজাগ হৈ পৰিছে গাঁওবাসী। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে উৰিয়াম ঘাটত উচ্ছেদ হ'বলগীয়া অবৈধ বেদখলকাৰী এতিয়া গোলাঘাটৰ নতুন স্থানত বসতি স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। উজনি অসম নামনি অসমৰ পিছত হাজোত চলিব বৃহৎ উচ্ছেদ অভিযান। 150 পৰিয়াললৈ জাননী জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। শীঘ্ৰেই হাজোত এই উচ্ছেদ অভিযান আৰম্ভ হ'ব। উজনি নামনিৰ বৃহৎ উচ্ছেদৰ পাছত এইবাৰ হাজোত প্ৰশাসনৰ উচ্ছেদ অভিযান। শ লোকলৈ প্ৰেৰণ কৰা হৈছে চৰকাৰী জাননী। চৰকাৰী জাননী পায়েই ঘৰ দুৱাৰ এৰিবলৈ বাধ্য হৈছে শ লোক। নদীৰ গৰাখহনীয়াৰ কবলত পৰি হাজোৰ 1 নং দুকনীয়াত বাখৰ পাতিছিল অবৈধ নাগৰিকে আৰু সেই নাগৰিকসকলক শীঘ্ৰেই চলোৱা হ'ব উচ্ছেদ। কোনো নতুন স্থানত চৰকাৰী সংস্থাপনৰ দাবী এতিয়া বেদখলকাৰীৰ। উজনি নামনিৰ বৃহৎ উচ্ছেদৰ পাছত এইবাৰ হাজোত চলিব প্ৰশাসনৰ বলডজাৰ। আন এটা ব্ৰেকিং নিউজ, অসমত চলি আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰু তাৰ বিপৰীতে উত্তৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই 10,000 বাংলাদেশীক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। বাংলাদেশৰ পৰা অহা হাজাৰ পৰিয়ালক লৈ বিজেপি চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। 75 বছৰ পূৰ্বে অহা প্ৰতিটো পৰিয়ালক দিয়া হ'ব ভূমিৰ আবণ্টন। শৰণাৰ্থীসকলক ভূমি পট্টা প্ৰদান কৰাটো হৈছে চৰকাৰৰ নৈতিক দায়িত্ব। পৰ্যাপ্ত পৰিমাণৰ ভূমি উপলব্ধ নহ'লে বিকল্প প্লেটৰ ব্যৱস্থা কৰিবলৈ বিষয়াক নিৰ্দেশ। ভূমি অধিকাৰ নিয়মীয়া কৰিবলৈ নতুন আইনী ব্যৱস্থাৰ প্ৰৱৰ্তনৰো নিৰ্দেশ যোগী চৰকাৰৰ। ভাৰতত আশ্ৰয় লোৱা হাজাৰ পৰিয়ালৰ সংগ্ৰামক সন্মান জনাবলৈ এই ব্যৱস্থা গ্ৰহণ। শৰণাৰ্থীসকলক লৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ বিজেপি চৰকাৰৰ এই ডাঙৰ ঘোষণা। যোগী আদিত্যনাথৰ সিদ্ধান্তক আদৰণি হাজাৰ শৰণাৰ্থীৰ পৰিয়ালৰ। শীঘ্ৰেই 10,000 বাংলাদেশী নাগৰিকক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। এফালে অসমত চলি আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰু আনফালে বিজেপি শাসিত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে 10,000 বাংলাদেশী নাগৰিকক ভূমিৰ পট্টা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। আন এটা ব্ৰেকিং নিউজ মুহূৰ্তত আহি পৰিছে। ভোটাৰ তালিকা উন্নীতকৰণৰ বিষয়ক লৈ সংসদত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বৰ্ষাকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতো বিৰোধীৰ উত্তাল প্ৰতিবাদ সংসদ ভৱনৰ সন্মুখত। অসমত চলা অবৈধ উচ্ছেদ অভিযানক লৈ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আনকি উপ ৰাষ্ট্ৰপতিৰ হঠাৎ পদত্যাগৰ বিষয়টোক লৈও প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধীয়ে। মুঠতে বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয়টো দিনতো সংসদ ভৱনৰ সন্মুখত বিৰোধী নেতা কৰ্মীসকলৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আন এটা ব্ৰেকিং নিউজ মুহূৰ্তত আহি পৰিছে। NRC ডি ভোটাৰ ডিটেনশ্যন কেম্প। মাটিৰ পট্টাৰ সমস্যা সমাধানত তৰুণ গগৈক বাধা দিছিল কংগ্ৰেছৰ 4 প্ৰাক্তন সংখ্যালঘু মন্ত্ৰীয়ে। মুছলমান অকৃতজ্ঞ বুলি কৈছিল ৰকিবুল হুছেইন ৱাজেদে। এইসমূহ সমস্যা সমাধান কৰিবলৈ বাধা দিছিল প্ৰয়াত তৰুণ গগৈক। এই সমস্যাকেইটা সমাধান হৈ গ'লেই মুছলমানৰ ভোট নোপোৱাৰ ভয় খুৱাইছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক। মহা বিস্ফোৰণ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া কংগ্ৰেছ চৰকাৰৰ 4 সংখ্যালঘু মন্ত্ৰীয়ে মুছলমানৰ অধিকাৰ যাতে নাপায় তাক লৈ ষড়যন্ত্ৰ কৰিছিল। মুছলমানৰ কোনো এটা সমস্যা সমাধান কৰিবলৈ তৰুণ গগৈক বাধা দিছিল ৰকিবুল হুছেইনে।
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। আজমল জীয়াই থকালৈকে অসমৰ পৰা কাকো বাংলাদেশত পঠাব নোৱাৰে। ৰাজ্যত চলি থকা অবৈধ উচ্ছেদ অভিযানৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ মৌলানা বদৰুদ্দিন আজমলৰ। যেতিয়ালৈকে আজমল জীয়াই আছে তেতিয়ালৈকে অসমৰ পৰা মুছলমান লোকক বাংলাদেশলৈ পঠাব নোৱাৰে। ৰাজ্যত চলি থকা উচ্ছেদ অভিযান আৰু বাংলাদেশী নাগৰিকক পুছবেক সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ৰাইজৰ দল। যোৱাবাৰ নিৰ্বাচনৰ পূৰ্বে আছিল শৰাইঘাটৰ শেষ ৰণ। এইবাৰ 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে আকৌ অস্তিত্ব ৰক্ষাৰ শেষ যুদ্ধ। নিৰ্বাচনৰ আগে আগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে নাটকীয় বচনৰ প্ৰত্যুত্তৰ ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ তত্ত্বাৱধায়ক দেৱাংগ সৌৰভ গগৈৰ। নিৰ্বাচন আহিলেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা যায় কেৱল ৰণৰ কথা। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিল এইবাৰ শৰাইঘাটৰ শেষ ৰণ আৰু এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত অস্তিত্ব ৰক্ষাৰ শেষ যুদ্ধ। কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ কাৰণে এনেবোৰ নাটকীয় বচন আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে ৰাইজৰ দলৰ নেতা দেৱাংগ সৌৰভ গগৈ। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। পুনৰ ফেচবুকত বিশেষ পোষ্ট বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ। মৌলবাদীৰ ওচৰত বন্দুক আছেই, এতিয়া খিলঞ্জীয়াৰ হাতত বন্দুকৰ লাইচেন্স দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনালোঁ। ৰাজ্য চৰকাৰৰ ফালৰ পৰা 1 আগষ্টৰ পৰা খিলঞ্জীয়া লোকক অস্ত্ৰ প্ৰদান কৰা হ'ব আৰু সেই অস্ত্ৰ প্ৰদানক লৈ বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ ফেচবুকত পোষ্ট। মৌলবাদীৰ ওচৰত বন্দুক আগৰে পৰা আছে, এতিয়া খিলঞ্জীয়া লোকক যাতে চৰকাৰে শীঘ্ৰেই বন্দুক প্ৰদান কৰে তাৰ বাবে আহ্বান জনালোঁ। জয় আই অসম। এইদৰে বন্দুকৰ লাইচেন্স প্ৰদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাই। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। বন্দুকৰ ভয় দেখুৱাই উচ্ছেদিতক খেদিছে প্ৰশাসনে। পাইকানৰ বনাঞ্চলত কেনেদৰে থাকিব পাৰে চৰকাৰী বিদ্যালয়? চৰকাৰক এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ অভিযান চলি আছে অসমত। উচ্ছেদক লৈ ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰে। বন্দুকৰ ভয় দেখুৱাই উচ্ছেদিতক খেদি পঠিয়াইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনে। মাটি খালী কৰিবলৈ প্ৰয়োজনত গুলিয়াবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই পাইকানত বেদখলকাৰীৰ ওপৰত গুলীচালনা কৰিছিল আৰক্ষীয়ে। পাইকানৰ বনাঞ্চলত কেনেদৰে চৰকাৰী বিদ্যালয় থাকিব পাৰে বুলিও প্ৰশ্ন উত্থাপন ৰকিবুল হুছেইনৰ। উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। সংবাদমেলযোগে কেইবাটাও বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ অবৈধ বেদখলকাৰী প্ৰৱেশ বন্ধ কৰিলে মছজিদ কমিটিয়ে। উচ্ছেদৰ সমৰ্থনত এতিয়া খিলঞ্জীয়া মুছলমানসকলে বিশেষ বেনাৰ আঁৰি থৈছে। কোনো অবৈধ নাগৰিক অবৈধ বেদখলকাৰী এইখন গাঁৱত প্ৰৱেশ কৰিব নোৱাৰিব। এই বেনাৰক লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা। উচ্ছেদৰ সমৰ্থনত ওলাই আহিল অসমৰ খিলঞ্জীয়া মুছলমান। বেদখলকাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে মছজিদ কমিটিয়ে। সৰুপথাৰৰ পদুমণি মছজিদ কমিটিয়ে ল'লে এই ডাঙৰ সিদ্ধান্ত। বেনাৰ আঁৰি প্ৰৱেশ নিষেধ ঘোষণা। পদুমণি মছজিদ কমিটিৰ কোনো এজন বেদখলকাৰী প্ৰৱেশ কৰিব নোৱাৰিব। উচ্ছেদিত বেদখলকাৰী আৰু প্ৰবচনকাৰীৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষেধ। নিৰ্দেশনা অমান্য কৰিলে আইনগত ব্যৱস্থা লোৱাৰো সিদ্ধান্ত গ্ৰহণ। উচ্ছেদৰ সমৰ্থনত এইবাৰ অসমৰ খিলঞ্জীয়া মুছলমান ৰাইজ ওলাই আহিল। আৰু আনপিনে বেদখলকাৰীৰ বাবে দুৱাৰ বন্ধ কৰিলে নাগালেণ্ডে। গোলাঘাটৰ উৰিয়ামঘাটৰ উচ্ছেদৰ পূৰ্বে কঠোৰ হৈ পৰিছে নাগালেণ্ড চৰকাৰ। উৰিয়ামঘাটৰ উচ্ছেদৰ পূৰ্বেই কঠোৰ সিদ্ধান্ত নাগালেণ্ড প্ৰশাসনৰ। উৰিয়ামঘাটত উচ্ছেদ হোৱা কোনো লোক সোমাব নোৱাৰিব নাগালেণ্ড ৰাজ্যত। বেদখলকাৰী প্ৰৱেশ নিষিদ্ধ জাননীৰে কঠোৰ সতৰ্কবাণী জাৰি নাগালেণ্ড প্ৰশাসনৰ। উৰিয়ামঘাটত চলিব লগা উচ্ছেদৰ বাবে সষ্টম হৈ উঠিছে নাগালেণ্ড প্ৰশাসন। যিকোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে প্ৰশাসনক সাজু হৈ থকাৰ আহ্বান। কেইদিনমানৰ পিছতেই উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ 11,000 বিঘা ভূমিত চলিব অভিযান। ইতিমধ্যেই বেদখলকাৰীক 7 দিনৰ সময়সীমা বান্ধি দিছে চৰকাৰ প্ৰশাসনে। উৰিয়ামঘাটৰ উচ্ছেদৰ পূৰ্বেই এতিয়া কঠোৰ হৈ পৰিছে নাগালেণ্ড প্ৰশাসন।
পৰৱৰ্তী খবৰ আধাতে প্ৰাথমিক বিদ্যালয় ত্যাগ শিক্ষাৰ্থীৰ ভাৰতৰ চতুৰ্থ স্থানত এতিয়া অসমৰ শিক্ষা ব্যৱস্থাৰ আন এক দুখ লগা ছবি ইতিমধ্যেই পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষাখণ্ডৰ ফুপলা স্বৰূপ উন্মোচন সংসদৰ মজিয়াত এবাৰ সংসদৰ মজিয়াত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য আধাতে প্ৰাথমিক বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত চতুৰ্থ স্থানত আছে আমাৰ ৰাজ্য অসমত 6.2% শিক্ষাৰ্থীয়ে আধাতে এৰিছে প্ৰাথমিক বিদ্যালয় আধাতে প্ৰাথমিক বিদ্যালয় ত্যাগ কৰা ৰাজ্যৰ ভিতৰত 8.9% শিক্ষাৰ্থীৰে প্ৰথম স্থানত আছে বিহাৰ ৰাজ্য 7.6%ৰে দ্বিতীয় স্থানত আছে ৰাজস্থান ৰাজ্য আৰু তৃতীয় স্থানত আছে মেঘালয়ত 7.5% ছাত্ৰ ছাত্ৰীয়ে আধাতে এৰিছে বিদ্যালয় আৰু চতুৰ্থ স্থানত অসম লোকসভাৰ মজিয়াত ৰকিবুল হুছেইনৰ প্ৰশ্নত শিক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দাখিল কৰিছে এই চাঞ্চল্যকৰ তথ্য পৰৱৰ্তী খবৰ ব্ৰহ্মপুত্ৰত চীনৰ বান্ধ অসমৰ প্ৰতিগৰাকী সাংসদলৈ মানস ৰবিনৰ পত্ৰ ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বান্ধক লৈ উদ্বিগ্ন হৈ পৰিছে শিল্পী মানস ৰবিন ইতিমধ্যেই পত্ৰ প্ৰেৰণ কৰিছে মানস ৰবিনে অসমৰ প্ৰতিগৰাকী সন্মানীয় সাংসদসকলক লৈ মানস ৰবিনৰ ইমেইল সদনত চীনৰ বান্ধৰ প্ৰসংগ উত্থাপনৰ আহ্বান মানস ৰবিনৰ আন এটা ব্ৰেকিং নিউজ আকৌ কৃত্ৰিম বান এজাক বৰষুণতেই ডুব গ'ল মহানগৰবাসীৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে পুনৰ কৃত্ৰিম বানত ডুব গৈছে মহানগৰ এজাক বৰষুণতেই পুনৰ মহানগৰী গুৱাহাটীত হাহাকাৰ পৰিস্থিতি মহানগৰী গুৱাহাটীত কৃত্ৰিম বানত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে সাধাৰণ জীৱন যাপন এতিয়া স্তব্ধ হৈ পৰিছে মহানগৰবাসীৰ জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ব্যাপক সমস্যাৰ সন্মুখীন হৈছে এতিয়া মহানগৰবাসী বৰষুণ দিলেই চকুলোৰ টুকে মহানগৰবাসীয়ে পুনৰ এজাক বৰষুণ নহওঁতেই ডুব গৈছে অনিল নগৰ নবীন নগৰ হাতীগাঁও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ প্ৰকৃতিৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বানত 200তকৈও অধিক লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে চিৰবৈৰী শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ পৰা শত্ৰুৰাষ্ট্ৰ পাকিস্তানত এতিয়া প্ৰকৃতিৰ তাণ্ডৱ লীলা কেইবাদিনো নেৰানেপেৰা মুখলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে পাকিস্তান নাগৰিকৰ জনজীৱন মুখলধাৰ বৰষুণৰ ফলত পাকিস্তানত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে বানৰ ফলত পাকিস্তানত 200জনতকৈও অধিক লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে নিহতসকলৰ ভিতৰত 96জনেই শিশু বুলি জানিব পৰা গৈছে পঞ্জাব প্ৰদেশত বানৰ ফলত সৰ্বাধিক লোক নিহত হৈছে বুলি জানিব পৰা গৈছে এই পৰ্যন্ত প্ৰকৃতিৰ তাণ্ডৱত 560জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ অট্টালিকা শত্ৰুৰাষ্ট্ৰ পাকিস্তানত এতিয়া প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে